নমস্কাৰ ডিকেবি ফেক্টৰ সমূহ শ্ৰদ্ধেয় দৰ্শকক ইংৰাজী নতুন বছৰ 2025ৰ শুভেচ্ছা জনালোঁ। আমি এটা কথা জানো, আপোনালোকক শুভেচ্ছা নজনালেও আপোনালোকৰ দিনবোৰ একেই থাকিব, ৰাতিবোৰ একেই থাকিব, দুখ যন্ত্ৰণা, ইচ্ছা অনিচ্ছা, সপোন, আশা নিৰাশা সকলোবোৰ একেই থাকিব। বৰ্তমান সময়ত শুভেচ্ছাই কাৰোবাক সুখী কৰিব পাৰেনে, এই কথাবোৰ চোৱাটো খুব দৰকাৰ। বিগত দিনবোৰত আমি কিমান আহুকালৰ সন্মুখীন হ'লোঁ, কিমান যন্ত্ৰণাৰ সন্মুখীন হ'লোঁ, কিমান সমস্যাৰ সন্মুখীন হ'লোঁ। আমাৰ দৰে সাধাৰণ জনতাৰ জীৱনলৈ কেনেকৈ চাৰিওফালৰ পৰা কেৱল বিষাদ, হতাশা, নিৰাশা নামি আহিল, বিশেষকৈ সামাজিক ক্ষেত্ৰখনত নকলেও বুজিছে। গতিকে তাতকৈ আহক নতুন বছৰ বুলি শুভেচ্ছা জনাওঁ পুৱাৰ হকাৰজনক, ৰিক্সাৱালাজনক, ঠেলাৱালাজনক, দিন ভিক্ষা প্ৰাণ ৰক্ষা কৰা শ্ৰমজীৱী লোকসকলক। শুভেচ্ছা জনাওঁ আহক নিৰ্যাতিত কোনো মাতৃক, শুভেচ্ছা জনাওঁ আহক অভাৱ আৰু অনাটনে হেঁচি ধৰা পৰিয়ালটোক। তেওঁলোকক নতুন বছৰত বুকুত এবাৰ সাৱটি কওঁ আহক 2025টো কুশলে যাওক, আপোনালোকৰ সপোনবোৰ সাকাৰ হওক, আপোনালোক নিৰাপদে থাকক। তাতকৈ আমি কি কৰিব পাৰোঁ? আহক আমি শুভেচ্ছা জনাওঁ শোষিত, নিষ্পেষিত, বঞ্চিত শত সহস্ৰজনক। শুভেচ্ছা জনাওঁ আহক পুৱাৰ ৰ'দজাকক, ফুলপাহক, আকাশখনক, মেঘবোৰক, জোনাকী পৰুৱাবোৰক, পথাৰখনক, গছবোৰক, চৰাইবোৰক। শুভেচ্ছা জনাওঁ আহক ঔষধৰ মূল্য বৃদ্ধিৰ বাবে বেমাৰ লুকুৱাই থকা কোনোবা পিতৃক। বৰ্তমান দেশৰ যি অৱস্থা, ৰজাঘৰীয়াই যি ধৰণে সাধাৰণ জনতাক ভৃত্যৰ দৰে ব্যৱহাৰ কৰিব লৈছে, আপুনি বা মই শুভেচ্ছা বিনিময় কৰি কিয়েই বা কৰিব পাৰোঁ? কেনেকৈ চাৰিওফালৰ পৰা হেঁচি ধৰিছে বিভিন্ন সমস্যাই। বিগত 8 বছৰত কোনো এপদ সামগ্ৰীৰ এটকাও মূল্য ৰোধ নহ'ল। ৰজাবোৰতো ঠিকেই আছে, মন্ত্ৰী বিধায়ক ঠিকেই আছে, শাসকসকল ঠিকেই আছে, তেওঁলোকক আগুৰি থকা চেলা চামুণ্ডাবোৰ ঠিকেই আছে। তেওঁলোকক শুভেচ্ছাৰ কি প্ৰয়োজন? তেওঁলোকক কেৱল মাছে মঙহে খাবলৈ এটা অজুহাতে লাগে। অজুহাত 31 ডিচেম্বৰ, 1 জানুৱাৰী, ঘূৰি থকা ফুৰি থকা, ধুনীয়াকৈ জীৱন উদযাপন কৰি থকা। কাৰণ ৰজাঘৰীয়াক সাধাৰণ জনতাৰ শুভেচ্ছাৰ কোনো প্ৰয়োজন নাই। ৰজাঘৰীয়াৰ চামচাগিৰি কৰা স্থাৱকসকলক সাধাৰণ জনতাৰ শুভেচ্ছাৰ কোনো প্ৰয়োজন নাই। তেওঁলোকে কেৱল সাধাৰণ জনতাক ৰাজনীতিৰ বিষয় হিচাপে গুৰুত্ব দি আহিছে। তেওঁলোকক ভোট লাগে, ভোট, আৰু তেওঁলোকে বিচাৰে দুখীয়াসকল, অভাৱীসকল সদায় অভাৱতে থাকক। তেওঁলোকে বিচাৰে সদায় চৰকাৰৰ সন্মুখত হাত পাতি ৰৈ থাকক একাংশ। তেওঁলোকে কেতিয়াও নিবিচাৰে সাধাৰণ জনতা স্বাৱলম্বী হওক, সাধাৰণ জনতাই সুখ শান্তিৰে নিজৰ উপাৰ্জনেৰে এসাঁজ খাব পৰা হওক। তাতকৈ আমি শুভেচ্ছা জনাওঁ আহক শিশুবোৰক, তাতকৈ আমি শুভেচ্ছা জনাওঁ আহক সেই মাতবোৰক, সেই কণ্ঠবোৰক যিসকলে আপোনাৰ কাষত থিয় হৈ আছে। তাতকৈ শুভেচ্ছা জনাওঁ আহক নিজক নিজে, আৰু কওঁ অনাগত 2025 চনত কাৰো বহতীয়া হৈ নাথাকোঁ। অনাগত 2025ত কোনেও আমাক অনুগ্ৰহ কৰাৰ সুযোগ আমি নিদিওঁ। অনাগত 2025ত আমি কাৰো পুত্ৰৰ পাত্ৰ নহওঁ। অনাগত 2025ত আমি আমাৰ নিজৰ ভৰিত থিয় হ'ম, আমি স্বাৱলম্বী হ'ম, আমি আমাৰ সপোনবোৰ পূৰা কৰিবলৈ চেষ্টা কৰিম। আমি কাৰো ভৃত্যত পৰিণত নহওঁ। আমাক কোনেও আৰু ব্যৱহাৰ কৰিব নোৱাৰে, আমাক লৈ কোনেও আৰু ৰাজনীতি কৰিব নোৱাৰে, আমাৰ কান্ধত বন্দুক থৈ কোনেও আৰু চিকাৰ কৰি খাব নোৱাৰে। তাতকৈ এই সংকল্প লৈয়ে নিজে নিজক শুভেচ্ছা দিওঁ আহক। নিজে নিজক দিয়া প্ৰতিশ্ৰুতিক ইমান বেছি শক্তিশালী কৰক যাতে তেওঁলোকে গম পায় যিসকলে সাধাৰণ জনতাক সদায় ব্যৱহাৰ কৰি আহিছে, যিসকলে সাধাৰণ জনতাক সদায় ৰাজনীতিৰ আহিলা হিচাপে গণ্য কৰি আহিছে, তেওঁলোকে ভাবক যে এইবাৰ সাধাৰণ জনতাই 2025ত নতুন সংকল্প লৈছে, নতুন চিন্তাৰে আগবাঢ়িছে, নতুন প্ৰতিশ্ৰুতি লৈছে। এইবাৰ সাধাৰণ জনতাক আমাৰ ইচ্ছামতে ব্যৱহাৰ কৰিব নোৱাৰিম। এই কথাটো তেওঁলোকক জনাই দিয়ক 2025ত। ধন্যবাদ।